ব্যতিক্ৰমী চিন্তাৰে মৰণামৰাত ব্যস্ত নাজিৰাৰ এজন সাংবাদিক। শিৱসাগৰৰ হাঁহচৰাৰ চাওদাং গাঁৱৰ এজন সংবাদকৰ্মী কৃষক তথা সাংবাদিক পাৰ্থপ্ৰতিম বৰুৱাই ব্যতিক্ৰমী চিন্তাৰে পাৱাৰ টিলা বা অত্যাধুনিক মেচিনৰ বিপৰীতে নিজৰ স্কুটাৰে মাৰিছে মৰণা। আঘোণৰ সোণগতি চপাই এইবাৰ স্কুটাৰে মৰণা মৰাত ব্যস্ত শিৱসাগৰ হাঁহচৰা চাওদাং গাঁৱৰ এজন সংবাদকৰ্মী কৃষক। এতিয়া আঘোণ মাহ, কৃষকৰ সপোন ৰচাৰ সময় এয়া। সোণগুটি ধাননি চপোৱাৰ বতৰ এয়া। আঘোণৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত ধাৱনী। সোণগুটি চপোৱাৰ পিছতেই ন ধানৰ ন চাউলেৰে ন খোৱা সময়ো এই আঘোণ মাহতেই। সোণগুটি ধাননি চপোৱাৰ পিছত ঘৰৰ চোতালত মৰণা মৰাত ব্যস্ত হৈ পৰা দেখা গৈছে কৃষক। পূৰ্বতে গৰুৱে মৰণা মাৰিছিল যদিও কালক্ৰমত যেন এতিয়া এই দৃশ্য দেখিবলৈ পোৱা নাযায়। গৰুৰ সলনি আহিল পাৱাৰ টিলা অত্যাধুনিক মেচিন। শিৱসাগৰৰ হাঁহচৰাৰ চাওদাং গাঁৱৰ এজন সংবাদকৰ্মী কৃষক পাৰ্থপ্ৰতিম বৰুৱাই পাৱাৰ টিলা আৰু অত্যাধুনিক মেচিনৰ বিপৰীতে নিজৰ স্কুটাৰে মাৰিছে মৰণা। কিয়নো আঘোণ মাহতেই ন ধানৰ ন চাউলেৰে ঘৰতে কৰিব নোখোৱাৰ নিয়ম। কৃষকে সোণগুটি ধাননি চপোৱাৰ পিছত পাৱাৰ টিলাৰ অত্যাধুনিক মেচিনেৰে মৰণা মাৰিবলৈ সময় নিমিলে। এইদৰে হাঁহচৰাৰ চাওদাং গাঁৱৰ এজন সংবাদকৰ্মী কৃষক পাৰ্থপ্ৰতিম বৰুৱাৰ দৰে স্কুটাৰ ব্যৱহাৰ কৰি মৰণা মাৰিব পাৰে। হয়, আচলতে আজি মই মৰণা মৰাত ব্যস্ত বুলি ক'ব লাগিব। আচলতে কৃষি পথাৰত যিহেতু আঘোণৰ মাহ, যিহেতু আমি আজি ধান কাটি আনি ঘৰত থৈছোঁ, কিন্তু আঘোণ মাহতে যিহেতু ন খাব লাগিব, ন খোৱাৰ পূৰ্বে আমি বৰ্তমান সময়ত এই দেখা পাইছে যে কি এই সময়ত আমাৰ কোনো ধৰণৰ ট্ৰেক্টৰ নাই বা মেচিন আহি মই বিচাৰি পোৱা নাই বাবে এনেধৰণে মৰণা মাৰিবলগীয়া হৈছে। আচলতে স্কুটিখনকে ঘূৰাই হ'লেও প্ৰথম যে নটো যে খাব লাগিব আঘোণ মাহৰ শেষৰ ফালে হ'লেও যিহেতু সোণগুটি চপাই অনাৰ পাছত এনেধৰণে মই মৰণা মৰাত ব্যস্ত। আচলতে এক সংবাদকৰ্মী হিচাপে মই যিহেতু সংবাদ ক্ষেত্ৰৰ লগত যথেষ্ট জড়িত, তথাপিতো নিজৰ ঘৰৰ যি সোণালী ধান আছে সেই ধানখিনি চপাই অনাৰ পাছত যিহেতু ন খাবৰ বাবে মই এই প্ৰস্তুতি চলাইছোঁ। আপোনালোক আহিলে যে দেখা পাইছোঁ, ভাল লাগিছে। আপোনালোকে সহযোগিতা কৰক, যিহেতু ন সকলোৱে একেলগে খাব লাগিব, ভাল লাগিছে। আপোনালোক যে আহি মোক যে দেখা কৰিবলৈ আহিছে, যিহেতু স্কুটিয়ে মৰণা মাৰিছোঁ। আচলতে মৰণাটো মাৰিব লাগিব। আচলতে ধানটো যেতিয়া আনিছোঁ ন খোৱাটোৰ প্ৰস্তুতি চলি আছে বুলি মই ক'ব লাগিব।